ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দলৰ শ্ৰী শ্ৰী হনুমান জন্মোৎসৱ উপলক্ষে বৰ্ণাঢ্য শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ। শ্ৰী শ্ৰী হনুমান জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত এই শোভাযাত্ৰা উলিওৱা হয়। হিন্দু ক্ৰান্তি দল অসম ডিব্ৰুগড় জিলাৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই শোভাযাত্ৰাত চহৰখনৰ কেইবাটাও প্ৰধান ৰাজপথত জয় শ্ৰীৰাম ধ্বনিৰে পৰিৱেশ মুখৰিত কৰি তোলে। অনুষ্ঠানত প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই, মাজুলী শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী, হিন্দু ক্ৰান্তি দলৰ শক্তিশালী নেতা প্ৰকাশ ৰয়, সিদ্ধাৰ্থ শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পৰা আৰম্ভ হোৱাৰ ৫ সহস্ৰাধিক নাগৰিকে অংশগ্ৰহণ কৰে। प्रत्येक बছৰ दरे এই বছৰ আমি হনুমান জন্মোৎসৱ পালন কৰি আছো আৰু সকলো ভক্তসকলৰ ৰাইজক আমি অনুৰোধ জনাইছো সকলো আমাৰ কাৰ্যসূচী ভালদৰে সম্পন্ন হ'ল আৰু সকলোকে ধন্যবাদ জনাইছো। জয় শ্ৰীৰাম, ভাৰত মাতা কি জয়। পোনপ্ৰথমে আপোনালোকৰ নিউজ চেনেল জৰিয়তে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। আজি বজৰংবলীৰ জন্মদিন উপলক্ষে আমি এটা বিশাল ধৰ্মসভা পাতিছিলোঁ আৰু বিশাল এটা 10জনমান কাৰ্যকৰ্তা আছে। আমি শোভাযাত্ৰা ওলাইছিলোঁ আৰু শোভাযাত্ৰা ওলাইছিলোঁ। ইয়াত আমাৰ এই শোভাযাত্ৰাত উপস্থিত আছিলে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই আৰু আমাৰ মাজুলী সত্ৰৰ জনাৰ্দন গোস্বামী তেওঁ আছিলে। আৰু আমি আপোনালোকৰ নিউজ চেনেল জৰিয়তে আমি ক'ব বিচাৰিছোঁ, আজি যেনেকৈ নিকচাৰ কাৰ্যকৰ্তা ওলাইছোঁ, এনেকৈ যেতিয়া আমাৰ কোনোবা হিন্দু মানুহৰ ওপৰত যেনেকৈ আক্ৰমণ অত্যাচাৰ ধৰ্ষণ কৰিব, আমি এনেকৈ শক্তি দি হেতিক শেষ কৰি পেলাম। ভাৰত মাতা কি জয়, বন্দে মাতৰম। মানে